Hello guys, welcome back to my another mini vlog. আমি আজি গৈ আছো ইফতাৰী খাবলৈ। মানে প্ৰত্যেক বছৰে ইউনিভাৰ্চিটিৰ মুছলমান কমিউনিটি ষ্টুডেণ্টবোৰে ইফতাৰ পাৰ্টি এটা ৰাখে। আমি এতিয়া বৰ্তমান হেতুৱে খাবলৈ গৈ আছো। ধুনীয়াকৈ কুৰ্তি পিন্ধি ওলাইছে যিহেতু ইহঁতে আৰু ফটোশ্বুট নকৰিবনে। বৰ্তমান আকৌ অসমত বগেনভিলিয়া গছডালৰ তলত ফটো উঠাৰ ট্ৰেণ্ডে চলি আছে। সেইবাবে গোটেই কেইজনী আমাৰ হোষ্টেলতে থকা বগেনভিলিয়া গছডালৰ তলত ফটো উঠি আছে। চবেই উঠিছে যিহেতু ভাবিলো ময়ো দুখনমান ফটো উঠি লওঁ। ফটো উঠাৰ লগতে মই ইহঁতক ক'লো মোৰ ভিডিঅ' দুটামানো কৰি দে। বাৰু এনেকে আমি ফটো উঠি থাকিলে আমি ইফতাৰে খাবলৈ নাপাম। সেইবাবে আমি পিটিককে খোজকাঢ়ি বিষ্ণুৰাভা পালোহি। কাৰণ বিষ্ণুৰাভাতে ৰাখা হৈছে ইফতাৰ পাৰ্টিটো। ইয়াত আহিয়ে কি লগ পালো আমাৰ হোষ্টেলৰ নেনাক। তাই পুৰা ইফতাৰী কামত লাগি আছে দেই। লাষ্ট 3 ইয়াৰ্ছ ধৰি ইফতাৰ পাৰ্টি পাই আছো। সেইবাবে জানো আৰু দেৰি কৰিলে আমি একোৱে খাবলৈ নাপাম। সেয়েহে নীলাজৰ নিচিনাকে আগতে ৰৈ আছোহি আমি। ফাইনেলি আমি বহিবলৈ পালো বাৰু। চাওকচোন মানুহৰ কেনে ভিৰ হৈছে ইয়াত। অলপ দেৰি কৰিলে আমাৰ চিট পোৱা মুস্কিল হৈ গ'ল হয়। বাৰু আমি এতিয়া ইফতাৰী কৰিলো আমাৰ। খাই লৈ উঠি দেখো যে ইফতাৰী কৰিবলৈ এইফালে আৰু এটা দীঘল লাইন হৈ আছে। ইফতাৰত বহুত ভিৰ হোৱাৰ কাৰণটো হৈছে ইয়াৰ খানাটো বহুত টেষ্টি। লাষ্টবাৰৰ বাবে ইউনিভাৰ্চিটিত আমি ধুনীয়াকৈ ইফতাৰী কৰিলো। আজিলৈ